লিষ্ট বাতিলৰ বাবে প্ৰথমটো সংগঠনে আছিলে ADYCD আৰু আজি আপোনালোকৰ অল ইণ্ডিয়া লেভেলত আপোনালোকৰ আলোচনা আছিলে আলোচনাৰ ফলত প্ৰথম কথা হৈছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যোৱা 20 তাৰিখৰ পৰা বিএন সিং তেল ডিপুৰ লিষ্ট বাতিলৰ দাবীত আমি আন্দোলন কৰি আহিছোঁ আৰু তাৰ পৰ্যায়ত আজি আমি অইলত এটা সজাতি দল আহি কেন্দ্ৰীয় সমিতি আৰু 3খন জিলা চৰাইদেউ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা প্ৰতিনিধি আহি আমি অইলত এটা আলোচনাৰ কাৰণে আহিছিলোঁ। এই আলোচনাত আমি কোনো সমাধান উপায় নাপালোঁ, যিহেতু তেওঁলোকে কৈছে যে আমি বিচৰা লিষ্টখন তেওঁলোকৰ তেল ডিপুৰ লিষ্টটো আমি বাতিল কৰিবলৈ কৈছিলোঁ, কিন্তু তেওঁলোকে বাতিল কৰিব নোৱাৰোঁ বুলি কোৱাৰ নিচিনা ধৰণে কথাখিনি ক'লে। যে আমি এই কথাখিনিৰ পৰা আমি এটা কথা স্পষ্ট হৈছোঁ যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যিটো ডিমাণ্ড আছিল, আমি এই তেল ডিপুটোৰ লিষ্ট যিটো চেল লিষ্ট আছিলে এইটো আমি বাতিল কৰিবৰ কাৰণে প্ৰশাসন আৰু অইল কৰ্তৃপক্ষ আৰু IOCLক আমি ডিমাণ্ড কৰিছিলোঁ, কিন্তু এই ডিমাণ্ড তেওঁলোকে অস্বীকাৰ কৰিছে যে আমি এই পৰ্যায়ত আমি একো আলোচনা এতিয়ালৈকে সিদ্ধান্তত উপনীত হ'ব পৰা নাই বুলি কথাখিনি কৈছে। যে অইলৰ এটা কথাই আমি আজি দুখ পাইছোঁ, তেওঁলোকে একো এটা আমাক উপায় দিব নোৱাৰিলে যে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আন্দোলনক তেওঁলোকে সন্মান জনাই আজি একো এটা আমাক তেওঁলোকে উপায় দিব নোৱাৰিলে। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই ক্ষেত্ৰত পুনৰ আন্দোলন কাৰ্যসূচী আমি লোৱাৰ কথাও আমি ইয়াত আজি এই আলোচনাৰ মাধ্যমত আমি কথা বতৰাবিলাক আমি পাতিছোঁ। তেওঁলোকে কৈছে যে আমি CMD পৰ্যায়ত এখন আলোচনা আমি দিয়াৰ কথা তেওঁলোকে কথা মুখতহে কৈছে, কিন্তু লিখিতভাৱে বা তেওঁলোকে কোনো পৰ্যায়ত যে এয়া সম্ভৱ হ'ব এই কথাখিনি তেওঁলোকে স্পষ্টভাৱে তেওঁলোকে প্ৰকাশ পোৱা নাই। গতিকে আমি দুখিত যে অইল ইণ্ডিয়াই এনেধৰণৰ কথাবিলাক যাতে গায়ে নচলে, যে আমাৰ যিটো অসমৰ ৰাইজে বাট চাই আছে যে বহিৰাগত আহি অসমৰ অইল খাতৰ তেল ডিপুৰ লিজত লৈ তেওঁলোকে ব্যৱসায় বাণিজ্য কৰি চলি থকা বিষয়টোক লৈ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি দুখ অনুভৱ কৰিছোঁ। গতিকে ইয়াৰ লিষ্ট বাতিল কৰাৰ দাবীত আমি পুনৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যদি বাতিল নকৰে তেতিয়াহ'লে আমি আকৌ আন্দোলন কাৰ্যসূচী ঘোষণা কৰি বুলি আমি আশা ৰাখি তেওঁলোকক আমি বক্তব্য আগবঢ়াই থৈ আহিছোঁ। গতিকে আমি আহ্বান জনাইছোঁ অইলক CMD এখন মিটিং দি আমি অসমৰ ৰাইজক আমি এই বিষয়ৰ ওপৰত আমি আলোচনা কৰি কি উপায় কৰিব পাৰে তাৰ ওপৰত এটা সিদ্ধান্ত ল'বৰ বাবে আমি আশাবাদী।